মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইতিমধ্যে 2022 চনৰ কোৱেশ্চন নম্বৰ 45 লৈকে মই তোমালোকৰ মেথছৰ কৰি দিছো আজি তোমালোকক কৈ দিব লৈছো 46 কি আছে ইয়াত এটা হলঘৰৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ মাজত পাৰ্থক্য 23 মিটাৰ যদি হলঘৰটোৰ মজিয়াৰ পৰিসীমা 206 মিটাৰ হয় তেনেহলে হলঘৰটোৰ মজিয়াৰ কালি নিৰ্ণয় কৰা তানে হলঘৰৰ মজিয়া সাধাৰণতে কি আকৃতিৰ হয় তোমালোকে জানা ইয়া হ'ব তোমালোকৰ ৰেক্টেঙ্গল তাৰ মানে আয়ত আকৃতিৰ নাই ইয়াৰ পৰিসীমা তোমালোকৰ দিয়া আছে পৰিসীমা কিমান দিয়া আছে 206 কিন্তু কৈছে কি দৈৰ্ঘ্য আৰু প্ৰস্থৰ মাজত পাৰ্থক্য 23 মিটাৰ আছে তেনেহলে তোমালোকে ধৰি লবা যে তোমালোকৰ প্ৰস্থ x তেনেহলে দৈৰ্ঘ্য কিমান হ'ব x + 23 যেহেতু ইহঁতৰ পাৰ্থক্য এটো আছে হয়নে এইবাৰ তোমালোকে পৰিসীমাৰ ফৰ্মুলা ইউজ কৰিবা তোমালোকে লিখিবা যে পৰিসীমা আয়তৰ পৰিসীমা একচুয়ালি p = 2 * l + b হয়নে l মানে হল তোমালোকৰ দৈৰ্ঘ্য আৰু b হল তোমালোকৰ প্ৰস্থ এতিয়া পৰিসীমাৰ মান তোমালোকক দি আছে কিমান পৰিসীমাৰ মান দি আছে 206 = 2 * l ৰ মান তোমালোকে পাইছা x + 23 ৰাইট b ৰ মান তোমালোকে ধৰি লৈছে x ক্লিয়াৰ এই ছবিত তোমালোকে চাই কৰিব পৰা আছে 23 হয়নে হয় 23 এইবাৰ আমি কৰিম কি ক্যালকুলেশন কৰোতে আমি 2 দি কাটিম ইয়াত মানে 2 10 গুণ 20 আৰু 2 3 গুণ 6 এনেকৈ কাটিব পৰা যায় which implies তোমালোকে এইবাৰ লিখিবা তাৰপিছত ইয়াত থাকিল তোমালোকৰ 103 = ইয়াত তোমালোকে চাইছা x আৰু x যোগ কৰিলে তোমালোকৰ হ'ব 2x আৰু ইয়াত 23 এতিয়া 23 যদি তোমালোকে ইফালে আনা ইফালে যদি তোমালোকে লৈ আহা তেনেহলে মাইনাস হ'ব তেনেহলে আমি লিখিম 103 - 23 which is equal to ইফালে থাকিল তোমালোকৰ 2x ফাইন এইবাৰ আমি সাবট্ৰাক্ট কৰিম প্লাস 103 ৰ পৰা 3 আৰু 3 মাইনাস কৰিলে 0 10 ৰ পৰা 2 গলে 8 মানে is equal to 2x এইবাৰ আমি কাটি দিম 2 কাটি দিলে 2 4 গুণ 8 0 থাকিব 0 তাৰ মানে হ'ব কি আমাৰ 40 = x তাৰ মানে x ৰ মান আমাৰ 40 দৈৰ্ঘ্য আমাৰ প্ৰস্থ কিমান হল 40 প্ৰস্থ যদি তোমালোকৰ 40 হয় তেনেহলে দৈৰ্ঘ্য কিমান হ'ব দৈৰ্ঘ্য তাৰ মানে l ৰ মান হ'ব তোমালোকৰ was that l ৰ মান হ'ব 40 যোগ কিমান 23 সমান সমান কিমান হ'ব 63 এতিয়া তোমালোকে কালি উলিওৱাৰ ফৰ্মুলা তোমালোকে জানা কি আছিল area A is equal to length into breadth length to আমাৰ কিমান হল 63 আৰু breadth to হল আমাৰ 40 এতিয়া 40 দি আমি মাল্টিপল কৰিম 4 3 গুণ 12 2 হাতত 1 4 6 গুণ 24 আৰু কে 25 মানে 252 শূন্য এটা আছে শূন্য এটা লগাই দিলা তেনেহলে 2520 এটা অপচনত আছে নাই আমি চাম বাৰু এই যে তোমালোকৰ বি নম্বৰ অপচনত তোমালোকে লক্ষ্য কৰিব পাৰিছা এটো 2520 মিটাৰ স্কয়াৰ দিয়া আছে এটা হৈ গল নেক্সট কোৱেশ্চন 47 টো মই তোমালোকক কৈ দিব লৈছো 47 ত কি কৈছে 2 mix 1/16 ৰ সমতুল্য দশমিক সংখ্যাটো হ'ব সমতুল্য দশমিক সংখ্যা ইয়াক একেবাৰে সহজ মই তোমালোকক ইফালে দেখা দিছো 2 mix 1/16 ৰাইট 2 আছিল 12 এটা 12 আছিল হ'ব just a minute 12 mix 1/16 ঠিক আছে এই 12 থাকিলে 1/16 আছে নহয় এতিয়া 12 ৰ জায়গাত তোমালোকে 12 বেলেকে থৈ দিলা এতিয়া 1 ক তোমালোকে 16 দি হৰণ কৰিবা ফাৰ্ষ্টতে ভাগ না যায় ডেসিমেল শূন্য মানে আকৌ ভাগ না যায় হেকানে আৰু এটা শূন্য লগাবা তাৰ পিছত তোমালোকে পাবা আৰু এটা শূন্য এটা 16 how many times তোমালোকে 8 times দিয়াছোন 8 times দিলে কিমান হ'ব বেছি হৈ যাব 7 times দিবলৈ চেষ্টা কৰা ওকে 7 6 are 42 4 is carried 7 1 is 7 plus 4 11 তথাপি বেছি হৈ যায় that's why আমি কৰিম কি 6 times দিম কিমান টাইম 6 টাইম দিলে আমাৰ কি হয় দেখা যাকচোন 6 times
6 6ers 36 3 squared 6 1 6 plus 3 9 সেইকাৰণে তোমালোকে 16 ঘৰ মুখস্থ ৰাখিবা বাকি থাকিল তোমালোকৰ 4 ডেসিমেল তোমালোকে লৈছে ফ্ৰী 0 লবা ইয়াত তেনেহলে 2 times 3 times দিলে বেছি হৈ যাব 2 times দিবা 2 times দিলে ইয়াত হ'ব তোমালোকৰ 32 ফাইন নেক্সট তোমালোকে সাবট্ৰাক্ট কৰিবা সাবট্ৰাক্ট কৰিলে হ'ব 8 ফ্ৰী 0 পাবা 80 তেনেহলে 12 16 5 0 80 ইয়াত 5 16 5 0 80 তাৰমানে মিলি গ'ল তোমালোকৰ ৰাইট মিলি গ'ল তেনেহলে আমি কোৱেশ্চন কিমান পালো 0.0625 ইয়াৰ লগত তোমালোকে 12 এড কৰি দিয়া এবাৰ তাৰমানে আমাৰ ৰিজাল্ট হ'ব এড কৰাৰ কোনো দৰকাৰ নাই 12 আছে ডেসিমেল লগাই দিবা 0625 এইটো হ'ব আমালোকৰ আনসাৰ ফাইন অপচনত আছে নাই দেখা যাকচোন বাৰু ওকে এই যে তোমালোকৰ সি অপচনটোত আছে সি অপচন লক্ষ্য কৰিছা 12.0625 হৈ গ'ল নেক্সট আৰু এটা অংক কৰি দিছো মই কৰি দি ভিডিওটো অফ কৰিছো নহলে দীঘলীয়া হ'ব 48 সৰল সুতত বছৰি 8% হাৰে 1500 টকাৰ কিমান বছৰত 1800 টকা হ'ব ফাইন সৰল সুতৰ কথা হৈছে তাৰ মানে মই তোমাক কৰি দিছো ৰবা আমাৰ মূলধন ইয়াত কিমান আছে 1500 টকা তাৰে 1500 টকা ধাৰে লোৱা হৈছে হয়নে আৰু সুত মূল্য হৈ গৈছে তোমালোকৰ 1800 টকা 1800 টকা তেনেহলে আমাৰ সুত কিমান হৈছে ইন্টাৰেষ্ট কিমান টকা বাঢ়ি গৈছে নিশ্চয় তোমালোকে চাবা 1800 ৰ পৰা 1500 যদি বাদ দিয়া তোমালোকে ইয়াত হ'ব 300 টকা আমাৰ সুত হৈছে এতিয়া আমাক উলিয়াব লাগে কি কিমান সময়ত এই ঘটনাটো ঘটিছে ইকুৱেল টু তোমালোকে লিখিবা simple interest আচ্ছা এইখিনিতে তোমালোকে পালা এইটো I equal to তোমালোকৰ ফৰ্মুলাটো কি আছিল ফৰ্মুলা লগাই দিবা এবাৰ PRT/100 হয়নে which implies 300 তো তোমালোকে লিখিলাই তাৰ পিছত p ৰ মান তোমালোকৰ আছিল 1500 তো লিখিলা r ৰ মান তোমালোকৰ কিমান পাৰ্সেন্ট দিছিল এবাৰ চাই দিছো ৰবা 8% r ৰ মান তোমালোকক 8% দি আছে সেইকাৰণে তোমালোকে ইয়াত 8 লিখিলা আৰু t ৰ মান তোমালোকক উলিয়াব লাগে t মানে টাইম সময় উলিয়াব লাগে বাই 100 এবাৰ আমি ক্যালকুলেশন কৰিম আচ্ছা এটা বেলেগ জায়গায় হৈ গৈছে এই দুই শূন্য তোমালোকে কাটি দিলা এই দুই শূন্য কাটিলে কাটাৰ পিছত এতিয়া থাকিল তোমালোকৰ ইফালে 15 ইফালে 30 15 দুগুণ 30 শূন্য এটা আছে শূন্য লগাই দিলা ক্লিয়াৰ আকৌ তোমালোকে কৰিব পাৰিবা কি 4 দি তোমালোকে কটাকটি কৰিব পাৰা 4 দুগুণ 8 4 5 গুণ 20 তেনেহলে আমাৰ সমীকৰণটো এনেকা হল ইফালে থাকিল তোমালোকৰ 5 ইফালে থাকিল 2 into t মানে 2 যদি তোমালোকৰ ইফালে লৈ আহা 5/2 হ'ব ইকুৱেল টু t এতিয়া 5 ক যদি তোমালোকে 2 দি হৰণ কৰা এখিনি তোমালোকক কিন্তু জানিব লাগিব দেই দুইবাৰ যাব এক বাকি থাকিব 2 mix 1/2 তেনেহলে কিমান হ'ব 2 mix 1/2 মানে তোমালোকে কি বুজিলা তোমালোকে বুজিলা যে 2 বছৰ আৰু 6 মাহ তেনে 2 years 6 month মানে এই সময়ৰ ভিতৰতে এই ঘটনাটো ঘটিব তাৰ মানে কি 1500 টকাৰ সুদে মূল্য হ'ব 1800 টকা ইয়াত কি আছে আচ্ছা 2 বছৰ 2.5 বছৰ তেনে কনফিউজ নহবা 2 বছৰ 6 মাহ মানে 2.5 বছৰ মানে 2.5 বছৰ ক্লিয়াৰ আশা কৰিছো তোমালোকে এই ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ